কি খবৰ ভাল যদি আপোনালোক আগুৱাই আহিব খোজে আগুৱাই আহক একো কথা নাই যদি কোনবা পাৰ হ'ব খোজে পাৰ হৈ দিয়ক ঠিক আছে একো নাই আহিব পাৰে আহি যাওক আগত আহি যাওক একো কথা নাই আৰু আগত আহিব খুজিলে আৰু আহিব পাৰিব বাবা একো নাই আহিব ঘৰৰে মানুহ সব হয় নহয় ঠিক আছে খালি আগত আহিলে এটাই কন্ডিশন পিছৰ মানুহে যাতে দেখা পায় সেইকাৰণে অলপ সাইডে সাইডে যাতে মানুহখিনি এইটো ফালে ঠিক আছে অকণমান এইফালে সন্মুখৰ খিনি এৰি এইটো ফালে সাইডত 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 বাবা সাইডত আহি ঠাণ্ডা গৰমো কম থাকিব আগৰ মানুহখিনি যাতে দেখা পায় বা দেউতা আপুনিও আগত আহি গ'ল বাপৰে ঠিক আছে আজিৰ আমাৰ এই পঞ্চায়ত মই পিছত লৈ লম ভাষণটো দিলম যোনে গামোচা দিব খুজিছে কাগজ দিব খুজিছে মই পিছত লৈ লম আজিৰ আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া সামুগুৰি সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া অনিমেষ শইকীয়া ডাঙৰীয়া আমাৰ জিলা সভাপতি বাবুল বৰা ডাঙৰীয়া নগাঁও জিলা এজিপিৰ সভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়া সীমাঞ্চল দীঘাল ডাঙৰীয়া তিলক নাথ ডাঙৰীয়া কিশোৰ কৰ্মকাৰ ডাঙৰীয়া অৰূপজ্যোতি শইকীয়া ডাঙৰীয়া গংগাচৰণ মণ্ডল ডাঙৰীয়া ৰামবিলাস তাঁতী ডাঙৰীয়া সভাত উপস্থিত আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ পোনপ্ৰথমে মই আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ দেৰিকৈ হলেও শুভকামনা জনাইছো বিহু চালেনে নাই এবাৰ ভাল কৰি বিহু পালন কৰিলে মন বিলাক ফুৰ্তিত আছে নে নাই তেতিয়ালে মোৰ লগত এবাৰ ধুনিয়াকৈ কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি একদম সবৰে মন ভাল আছে দুটা জিলা পৰিষদ আন কণ্টেষ্ট জিকিলোৱে আৰু বাকি দুটাও ধুনিয়াকৈ জিকি যাম হয় না নহয় দুটা জিকিলো নে নাই আন কণ্টেষ্ট জিকিলো তেতিয়ালে বাকি দুটাও আপোনালোকৰ বিপুল ভোটত আমি জয়লাভ কৰিম হয় নহয় এটা কথা মই প্ৰথমতে কৈছো যে এইবাৰ নিৰ্বাচনত যোৱাবাৰ যেতিয়া পঞ্চায়ত ইলেকশন আছিলে এজিপি আৰু বিজেপি আমি দুইটা দলে যিকোনো কাৰণতে মিত্ৰতা কৰিব পৰা নাছিলো কিন্তু 21 চনৰ বিধানসভা আৰু 24 চনৰ লোকসভাত আমি একেলগে মিত্ৰতা কৰিছিলো এইবাৰ পঞ্চায়ত ইলেকশনতো আমি একেলগে ইলেকশন খেলিছো আৰু 26 চনৰ বিধানসভাও আমি এজিপি বিজেপি একেলগে আমি ইলেকশন খেলিম তাৰ মানে হাতী মানে পদুম মানে হাতী মানে পদুম মানে গতিকে কলিয়াবৰ বিধানসভা সমষ্টিত পঞ্চায়ত ইলেকশনত যেতিয়া আমি ভোট দিম বেলট পেপাৰত য'ত হাতীত দেখিম তাত আমি হাতীত ভোট দিম আৰু য'ত আমি পদুম দেখিম তাত আমি পদুম ভোট দিম এখন বেলট পেপাৰত পদুম আৰু হাতী একেলগে নাই হয় হাতী থাকিব নহয় পদুম থাকিব হাতীত দিলেও ভোট নৰেন্দ্ৰ মোদীয়ে পাব পদুমত দিলেও ভোট নৰেন্দ্ৰ মোদীয়ে পাব হাতীত দিলেও ভোট মই পাম পদুমত দিলেও ভোট নৰেন্দ্ৰ মোদীয়ে পাব হাতীত দিলেও ভোট কেশৱ মহন্তই পাব
পদুমত দিলেও ভোট কেশৱ মহন্তই পাব বুজি পালো আমি সকলোৱে আৰু সেই কাৰণে আমি হাতীটো ভোট দিম আমি পদুমতো ভোট দিম আৰু কলিয়াবৰ বিধানসভা সমষ্টিত আমি 100% বিজেপি আৰু এজিপি দলক বিজয়ী কৰিম নে একদম সব ৰেডি এতিয়া ৰাইজ মই দুই আখাৰ আপোনালোকক কথা কম দুটাকৈ বিনা প্ৰতিদ্বন্দিতাত আমি জিকিছোৱেই সেইবাবে মই বহুত দীঘলীয়াকৈ নকৈ পোনে পোনে 9টা আঞ্চলিক পঞ্চায়তো আমি বিনা প্ৰতিদ্বন্দিতাৰে জিকিছো সেইবাবে মই আপোনালোকক কেইটামান কথা কম যে অহা এটা বছৰত আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে কেনে ধৰণে আৰু নতুনকৈ কাম কৰিব খুজিছে নতুনকৈ সেৱা কৰিব খুজিছে এই বহাগ বিহু আৰু এই বছৰটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বহাগত আমি পঞ্চায়তত ভোট দিম আৰু যেতিয়া চ'ত মাহ পাবগৈ আমি বিধানসভাত ভোট দিম অৰ্থাৎ আমি এই বছৰত দুটা গুৰুত্বপূৰ্ণ ভোটদান কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আমাৰ বিজেপি দল এজিপি দল অসমত 2016 চনত আমি প্ৰথম চৰকাৰ গঠন কৰো আৰু 21 চনত আমি দ্বিতীয়বাৰৰ বাবে চৰকাৰ আমি গঠন কৰো প্ৰথম চৰকাৰ গঠন হয় আমি বিভিন্ন আঁচনি হাতত লওঁ কিন্তু সেই সময়তে কোভিড আহে নাগৰিকত্ব সংশোধন আইনৰ ওপৰত আন্দোলন হয় যেতিয়া নাগৰিকত্ব আন্দোলন হল তেতিয়াও আমি অসমৰ ৰাইজক কৈছিলো যে অসমত আমি বিজেপি এজিপি থকালৈকে এজনো বিদেশী আহিব নিদিও কিন্তু কিছুমান মানুহে এই আন্দোলনৰ লগত আমাক জড়িত কৰিলে অসমৰ উন্নতি স্থবিৰ হৈ পৰিলে তাৰ পিছত কোভিড আহিলে আমি আপোনালোকক আইসিইউ হস্পিটাল অক্সিজেন ভ্যাকচিন এইবিলাকতে আমি দুটা বছৰ ব্যস্ত হৈ পৰিলো ৰাইজৰ লগত সেই সময়তো আমি একেলগে থিয় দিলো আৰু আজিও আমি গৌৰৱ কৰিব পাৰো যে আমাৰ অসমত আমি কোভিড মহামাৰী আন ৰাজ্যৰ তুলনাত বহুত সুন্দৰ কৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল কোভিড শেষ হল 2021 চনত আমাৰ চৰকাৰ আহিলে চাওতে চাওতে চৰকাৰখনে 4টা বছৰ পূৰ্ণ কৰিলে এতিয়া এই 4টা বছৰত যদি আমি কংগ্ৰেছৰ লগত তুলনা কৰো তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছিলে তাৰ আগতো চৰকাৰ আছিলে আমি এই 4টা বছৰত যিখিনি কাম ৰাইজৰ কাৰণে কৰিছো বা কৰিবৰ বাবে চেষ্টা কৰিছো ইয়াক যদি কংগ্ৰেছৰ 15 বছৰৰ লগত তুলনা কৰে ৰাইজে নিজে বুজি পাব যে আজি আমাৰ অসমৰ ভৱিষ্যত কিমান নিৰাপদ সুৰক্ষিত আৰু আমাৰ ৰাইজ আজি কি ধৰণে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে আমি কংগ্ৰেছৰ ৰাজত্ব দেখিছিলো কংগ্ৰেছৰ সময় দেখিছিলো কংগ্ৰেছৰ সময়ত চৰকাৰী চাকৰি এটা পাবলৈ আমি দালালত টকা দিব লাগিছিল আৰু টকা দিলেও যে চাকৰি পাম তাৰ কোনো গ্যাৰান্টি নাছিল চাকৰি দিম বুলি 5 লাখ টকা লব চাকৰিও নিদিব আৰু চাকৰি টকা কেইটা ঘূৰাই পাবলৈ 5 বছৰ এই দালাল বিলাকৰ ঘৰত আমি যোৱা আহা কৰি থাকিব লাগিছিল আজি কংগ্ৰেছৰ যিমান নেতাৰ ডাঙৰ ডাঙৰ ঘৰ আছে কংগ্ৰেছৰ যিমান নেতাৰ
আজি গাড়ী আছে এই গোটেইবিলাক সেই সময়ত চৰকাৰী চাকৰি দিম বুলি আমাৰ দুখীয়া মানুহৰ পৰা তোলা টকাৰে আজি তেওঁলোকে ডাঙৰ ঘৰ বনাইছিলে আজি তেওঁলোকে ডাঙৰ ডাঙৰ গাড়ী কিনিছিলে আমাৰ চৰকাৰ আহিলে প্ৰথমবাৰৰ বাবে অসমত আমি চৰকাৰী চাকৰি দিলো 1.5 লাখ চাকৰি হল কোনো মানুহে কোনো ব্যক্তিয়ে টকাটো বাদ দিয়ক তামোল পাণ এখনো আজিকালি চৰকাৰী চাকৰিত খাব নোৱাৰে সেয়া আজি আমি এটা নিয়মলৈ পৰিৱৰ্তন কৰিলো আজি চৰকাৰী চাকৰি নামত কোনেও টকা তুলিব নোৱাৰে কোনেও পইচা তুলিব নোৱাৰে 1.5 লাখ এজন দুজন নহয় 1.5 লাখ ল'ৰা ছোৱালীয়ে আমাৰ দিনত চাকৰি পালে মই যদি ইচ্ছা কৰিলোহেঁতেন 1 লাখ টকা যদি ললোহেঁতেন মোৰ ঘৰত 1500 কোটি টকা জমা হলহেঁতেন 1.5 লাখ চাকৰিত টকা লোৱাটো বাদ দিয়ক আজিকালি চাকৰি লোৱাৰ পিছত আমিতো তামোল পাণ এখনো নাখাওঁ উলুটাই চাকৰি পোৱা ল'ৰাৰ ঘৰত গৈ গামোচা পিন্ধাই আমি সম্বৰ্ধনা জনাওঁ এয়া হৈছে অসমৰ নতুন সংস্কৃতি শিক্ষকৰ চাকৰিত টকা নাই পুলিচৰ চাকৰিত টকা নাই আজি নতুন নতুন পুলিচ যিমান দেখা পায় আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব বাপেকে কি কৰে কাৰোবাৰ তামোল পাণৰ বেপাৰী ৰিক্সা চালক ঠেলা চালক কৃষক আজি গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীৰ ঘৰত চৰকাৰী চাকৰি পাইছে মই এতিয়া যতে যাওঁ ল'ৰা ছোৱালীয়ে মোক খুদে দাদা ফৰেষ্টৰ চাকৰি কেতিয়া ওলাব কমাণ্ডৰ চাকৰি কেতিয়া ওলাব পুলিচৰ চাকৰি কেতিয়া ওলাব কাৰণ ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মামাক বা বিজেপিক বা এজিপিক 1 টকাও ঘোষ দিব নালাগে আমি বিনা পইচাত চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীক আমি দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ ৰাইজ আঁচনিৰ নাম ললে শেষ নহব যোৱাকালি মই চেষ্টা কৰিছিলো যে আমাৰ চৰকাৰৰ দিনত হোৱা কাম কাজবিলাক এফালৰ পৰা কৈ যাওঁ গোটেই ৰাতি কলেও শেষ নহব আৰু বহুত কাম মই নিজেও পাহৰি গৈছো কি কাম কৰিলো কিন্তু কংগ্ৰেছৰ দিনত কি আঁচনি আছিলে যদি কংগ্ৰেছৰ নেতাসকলক সুধো যে বাবা 15 বছৰ চৰকাৰত থকা গল আমি কি কাম কৰিছিলো তেওঁলোকে উত্তৰ দিব নোৱাৰে বেছি জোৰ কৰি খুদিলে লাহেকৈ কয় দাদা কেইটামান কাৰ্যসূচী আছিলে কি আছিলে বোলে 1 নম্বৰত লুঙি আছিলে হয়নে নহয় 2 নম্বৰত ধুতি আছিলে 3 নম্বৰত খুটা আছিলে 4 নম্বৰত আঠুৱা আছিলে 5 নম্বৰত কম্বল আছিলে হয়নে আৰু কিবা আছিলে নেকি লুঙি ধুতি খুটা আঠুৱা কম্বল আৰু খুদিলে অলপ দিমাগ লগাচোন আৰু কি আছিলে বোলে দাদা আমাৰ দিনত গড়বিলাকক মাৰি খৰ্গবিলাক লৈ যোৱাৰ এটা আঁচনি আছিলে নেকি হয়নে নহয় আজি লুঙিও নাই ধুতিও নাই খুটাও নাই কম্বলো নাই আঠুৱাও নাই আৰু গড়ৰ খৰ্গও কোনেও আজি চুৰি কৰি লৈ যাব নোৱাৰে কোনোবাই গড়ৰ ফালে চকু দিলে তাৰ চকুৱে কাঢ়ি লৈ যোৱা হয় আজি পৰিৱেশ পৰিৱৰ্তন হল সেইকাৰণে মাজে মাজে মোক ৰকিবুল হুছেইনে বেয়াও পায় যে কিয় গড়ৰ চোৰাং চিকাৰটো বন্ধ কৰি দিব লাগে যি নহওক এই লুঙি ধুতি খুটা আঠুৱা কম্বল এইবিলাকৰ ৰাজনীতি আজি শেষ হল কংগ্ৰেছ দলে বিধানসভাত মোক কয় যে অৰুণোদয় আঁচনি দি আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিছে তেতিয়া মই কংগ্ৰেছ বিলাকক কওঁ মই অৰুণোদয় দি হিতাধিকাৰী সৃষ্টি কৰিছো তোমালোকে লুঙি আৰু ধুতি দি কি সৃষ্টি কৰিছিলা হয়নে নহয় আজি মনত পেলাওক আইসকলে মাতৃসকলৰ মনত থাকিব
কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ মিটিং হয় মহিলাসকলক কয় বোলে মিটিং আছে যাব লাগে চৰকাৰে কি একোৱে নিদিয়ে কিয়নো যাওঁ মিটিঙত বোলে খুটা দিব মহিলাসকল মিটিঙত গ'ল মিটিং হৈ গ'ল 5000 মহিলা আহে খুটাৰ বান্ডিল লৈ আহে 200টা খুটাবোৰ বিলাই দিয়ে ট্ৰাকৰ ওপৰৰ পৰা মহিলাসকলে ক্ৰিকেট বলৰ কেচ ধৰা দি খুটাৰ ওপৰত জাপ মাৰি পৰে হয় না নাই মই মনত পৰিছে না নাই আজি সেইবোৰ আছিল কংগ্ৰেছৰ দিন আজি আমি কি কৰিলো লুঙি ধুতি শেষ আমি কলো যে অসমত অৰুণোদয় আঁচনি আহিব প্ৰথমতে বেংকত 830 টকা এতিয়া 1250 টকা আগতে আমাৰ এটা সমষ্টিত আছিলে 16000 তাৰ পিছত কৰিলো আমি 22000 এইবাৰ 40000 পৰিয়ালে কলিয়াবৰ সমষ্টিত অৰুণোদয় আঁচনি পাব কেশৱদাই মোক কৈছে যে নহয় ইয়াৰ পিছতো অকণমান দুখীয়া মানুহ বাদ পৰি যাব তেওঁলোককো আমি দিব লাগে মই আজিয়ে ঘোষণা কৰিছো কলিয়াবৰত আৰু 4000 নতুনকৈ অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম ভাল হ'বনে বেয়া হ'ব লুঙি ভালনে অৰুণোদয় ভাল লুঙি ভালনে অৰুণোদয় ভাল ধুতি ভালনে অৰুণোদয় ভাল শ্ৰদ্ধা ৰাইজ আজি অৰুণোদয় আঁচনি পালে আমি কতো মিটিঙত গৈ ট্ৰাকৰ ওপৰৰ পৰা দলিয়াই দিয়া অৰুণোদয় ল'ব নালাগে 10 তাৰিখে অৰুণোদয় নিজে নিজে বেংকৰ একাউণ্টত জমা হৈ যায় কতো মিটিঙত যাব নালাগে কতো আমি টকাটোৰ কাৰণে জপিয়াই পৰিব নালাগে শ্ৰদ্ধা ৰাইজ অৰুণোদয় আহিলে মোদী ডাঙৰীয়াই বিনা পইচাত আমাক চাউল দিলে তাৰ পিছত আমি আগুৱাই গলো ৰেশন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম 5 লাখ টকালৈকে আমি চিকিৎসা সাহায্য পালো আমাৰ চৰকাৰে কলেজত বিনামূলীয়া এডমিশন আৰম্ভ কৰিলে এইবাৰ মই তাতো অলপ ঠিক কৰিব খুজিছো বিনামূলীয়া এডমিশন ললে আগতে ইনকাম সাৰ্টিফিকেট লাগে গাঁওবুঢ়া তাত যাব লাগে মৌজাদাৰৰ তাত যাব লাগে তাতো টকা পইচা খৰচ কৰিব লাগে এইবাৰ মই নিয়ম কৰিছো যে ৰেশন কাৰ্ডখন দেখুৱালে আমি বিনামূলীয়া এডমিশন পাই যাম আমাক ইনকাম সাৰ্টিফিকেট দৰকাৰ নাই ভাল হ'বনে বেয়া হ'ব শ্ৰদ্ধা ৰাইজ লোকসভা ইলেকশ্যনৰ সময়ত মই কলিয়াবৰত আহিছিলো কামাখ্যা দাস আমাৰ কেণ্ডিডেট আছিলে আপোনালোকে ভোট দি জিকালে তেতিয়া ৰাইজে মোক কৈছিলে যে জিঅ' টেগিং ঘৰৰ জিঅ' টেগিং কৰোতে আমি 10000 15000 টকা ঘোষ দিব লাগে সকলোকে ঘৰ লাগে কিন্তু ঘৰ পোৱা নাই বোলে কিয় পোৱা নাই বোলে মই টকা দিব নোৱাৰিলো জিঅ' টেগিং কৰিব পৰা নাই এইবাৰ আমি কি কৰিলো যে জীৱিকা সখী বাইদেউ সকলে আমাৰ ঘৰ বিলাকৰ জিঅ' টেগিং কৰি দিলে এইবাৰ টকা লৈছে নেকি পিছফালৰ পৰা টক লৈছে নেকি তাৰ ওপৰতো যদি কোনোবা মানুহ মিছ হৈ গ'ল জিঅ' টেগিং কৰিব নোৱাৰিলে 10 মেৰ পৰা আমি 20 দিন সময় আপোনালোকক দিম নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব কোনেও জিঅ' টেগিং কৰি দিব নালাগে নিজৰ জিঅ' টেগিং আমি নিজে কৰিব পাৰিম বেয়া হ'বনে ভাল হ'ব নিজৰ পইচা নিজে ল'ব নেকি কোনবাই নিজৰ পইচাটো নিজে নলয় গতিকে নিজৰ জিঅ' টেগিং নিজে কৰক আৰু সকলোৱে আমি সুন্দৰ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো পোৱা আৰম্ভ কৰিম অৰুণোদয় হল চাউল হল মেডিকেলৰ চিকিৎসাৰ খৰচ ওলালে কৃষক সন্মান নিধিৰ টকা আহিলে কলেজত এডমিশন বিনামূলীয়া হল জিঅ' টেগিং হল এতিয়া 1 অক্টোবৰৰ পৰা
আমি আৰু এটা নতুন কাম কৰিব খুজিছো সেইটো হল চাউলটো আহিলে কিন্তু ৰেশন কাৰ্ডত 1 অক্টোবৰৰ পৰা আমি কম দামত দালি দিম নিমখ দিম আৰু চেনিও দিয়াৰ ব্যৱস্থা আমি আৰম্ভ কৰিম তাৰ মানে এতিয়া আপোনালোকে ৰেশন কাৰ্ডত বজাৰতকৈ কম দামত 30 টকা কম দামত চেনি পাব চাউল বিনামূলীয়া পাব নিমখ বজাৰতকৈ 10 টকা কম দামত পাব আৰু চেনি বজাৰতকৈ 30 টকা কম দামত পাব তাৰ মানে দুখীয়া মানুহৰ কাৰণে চাউল হল বিনামূলীয়া চিকিৎসা হল বিনামূলীয়া কলেজত এডমিশন হল আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ' টেগিং হল চেনি পালো দালি পালো নিমখ পালো লুঙি ধুতিতকৈ ভাল নে বেয়া একদম মনৰ পৰা কওকচোন একদম মনৰ পৰা কওক লুঙি ধুতিতকৈ ভাল নে বেয়া যিবিলাক মানুহে আগতে কংগ্ৰেছক ভোট দিছিলে তেওঁলোকেও এবাৰ চিন্তা কৰি চাওক যে আমাৰ আঁচনিবিলাক লুঙি ধুতিতকৈ ভাল নে বেয়া এতিয়া চাউল হল দালি হল নিমখ হল চেনি হল আৰু কি লাগে বাইদেউসকলক কওক আৰু কি লাগে চিন্তা কৰি কওক আজিয়ে কৈ দিয়ক আৰু কি লাগে মিঠাতেল দালি হল চেনি হল নিমখ হল চাউল হল এতিয়া কি বাকি থাকিলে মিঠাতেল এতিয়া 1 মিনিট মই আৰু এটা কৈ আছো মিঠাতেলৰ লগতে আমাৰ আটাইতকৈ কষ্ট হৈছে যে এটা গেছৰ সিলিন্ডাৰত 1050 টকা লাগে হয়নে নহয় এতিয়া মই আপোনালোকক কথা দিছো 1 অক্টোবৰৰ পৰা গেছৰ সিলিন্ডাৰ আপোনালোকে 650 টকাত পাই যাব বাৰবনে বেয়া হ'ব আৰু এটা কথা লগত কওঁ যিসকলৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কাৰ্ড আছে তেওঁলোকে গেছৰ সিলিন্ডাৰ 250 টকাত ঘৰত পাই যাব ভাল হ'ব না বেয়া হ'ব লুঙি ধুতিতকৈ ভাল নে বেয়া লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ চিন্তা কৰক বিনামূলীয়া চাকৰি বিনামূলীয়া চাউল নিযুত মইনা যোজনা আমাৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম অৰুণোদয় বিনামূলীয়া কলেজত এডমিশন দালি নিমখ চেনি গেছৰ সিলিন্ডাৰ ধুতি লুঙিতকৈ ভাল নে বেয়া কংগ্ৰেছক ভোট দিব নে বিজেপিক ভোট দিব কংগ্ৰেছক ভোট দিব নে এজিপিক ভোট দিব মই মাজে মাজে কংগ্ৰেছী বিলাকক কওঁ তহঁতি হাতৰ ছবিটো বাদ দে লুঙি ছবিতে ইলেকশ্যন খেলা কৰ হয় নে নহয় শ্ৰদ্ধা ৰাইজ এতিয়া মাজে মাজে আমাৰ আইসকলৰ চিন্তা হৈ থাকে 10,000 টকাটো বা কেতিয়া পাম সেইটো চিন্তা আছে নে নাই আচ্ছা 10,000 টকা লিষ্টত কাৰ কাৰ নাম আছে হাত উঠাওকচোন এই ল'ৰাবিলাকে নুঠাবি অকল ছোৱালীবিলাক বঢ়িয়া এতিয়া লাগিব নে নাই 10,000টো লাগিব ঠিক আছে মই কেশৱ দাক দায়িত্ব দি দিলো জুন মাহত কেশৱ দাই মোক মাতিব আৰু 10,000 টকাৰ চেকটো আপোনালোকক দি থৈ যাম হ'ব এতিয়া মে মাহত আছো জুন মাহত মাতিলে হৈ গল কিন্তু সিদিনাখন দৌৰাদৌৰিকৈ নাহো ভাত পানী খাইহে কলিয়াবৰৰ পৰা যাম হ'ব এতিয়া মই 10,000 টকাটোৰ কথা কৈছো কংগ্ৰেছে ভাবে আমি 10,000টো দিব নোৱাৰিম কিন্তু বিহালী সমষ্টিত আমি 10,000 ইতিমধ্যে দিলোই এই পঞ্চায়ত ইলেকশ্যনৰ পিছতেই আমি 10,000 টকাটো দি শেষ কৰিম কিন্তু 10,000 টকাটো নহয় মোৰ উদ্দেশ্যটো 10ৰ পিছত আমি 25 পাব লাগিব 25ৰ পিছত আমি 50 পাব লাগিব যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰে মানে
স্বামীয়ে ব্যৱসায় কৰে, স্বামীৰ ব্যৱসায় 10,000টো দি দিয়ক। নিজে গৰু, ছাগলী, মুৰ্গী, হাঁহ, তাঁতশাল এইবিলাক কামত 10,000টো খৰচ কৰক। আমি আপোনালোকক ইনকুৱাৰী কৰিম, যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব, অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তাতো এটা কথা আছে, যিবিলাকে 3টা বাচ্চা থকাৰ কাৰণে এবাৰ 10টো পালে, অহাবাৰ যদি 4টা বাচ্চা কৰি দিয়ে তেতিয়া কিন্তু 25টো নাপাব। ঠিক কৈছো নে নাই? সেইকাৰণে এইটো কথা মনত ৰাখিব, বোলে 10,000 পালো, ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গল, বাচ্চাত 4টা হৈ গল, 25টো নহব, 50টো নহব। সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব, যাতে বাচ্চা 3তকৈ ওপৰত নাযায়। ঠিক কৈছো নে নাই? মই আমাৰ মাসকলে 3টাতকৈ নিবিচাৰে, কিন্তু আমাৰ দেউতাসকলে কেতিয়াবা 4টা, 5টা, 6টা, 8টা, 9টা বিচাৰি দিয়ে। গতিকে কি লাগিব? 3টা হৈ গল, আৰু 3 নম্বৰটো যদি আল্লাহটোক লৰা নিদিয়া কৰ পৰা লৰা হব? সেইকাৰণে মই কৈছো 3টা, 2টা আৰু 1টা, আৰু যদি জজা হলতো 4টাও হৈ যাব। ঠিক আছে? এতিয়া 10,000 টকাটো পাব, 10,000ৰ পিছত 25টো পাব, আৰু 25,000টো ভালকৈ খৰচ কৰিলে আমি মহিলাসকলক 50,000 টকালৈকে দিম। আজি আপোনালোকে লিখি লওক। শ্ৰদ্ধা ৰাইজ, কিছুমান মানুহে মোক কয় যে আপুনি মহিলাকে দি আছে, আমাক নিদিয়ে। এতিয়া এই কথাটো মোক চিন্তা কৰক, এটা কথা মোক উত্তৰ দিয়ক, যেতিয়া অৰুণোদয় আঁচনিটো ঘৰত আহে, কষ্ট কাৰ কমে? হাজবেণ্ডৰ কষ্ট কমি যায় নে নাযায় ঘৰখন চলোৱা? গেছৰ চিলিণ্ডাৰ যেতিয়া 1,050 টকাৰ জেগাত 650 টকা আহিব, লাভ কাৰ হ'ব? হাজবেণ্ডৰ হ'ব নে নাই? গতিকে কলেজত যদি এডমিশ্যন ললে, ছোৱালীৰ যদি পঢ়াৰ খৰচটো চৰকাৰে দিয়ে, হাজবেণ্ডৰ লাভ হয় নে নহয়? নহলেতো বাপেকে সুদত টকা ধাৰ লৈ কলেজত পঢ়াব লাগিব। এতিয়া কলেজত মামাই পঢ়াই আছে, গতিকে দেউতাক কষ্টটো টকা পইচা বেলেগ কামত ঘৰত লগাব পৰা হৈছে। এতিয়া আমি কিমান চিন্তা কৰিছো, ক্লাছ 9ত আমি চাইকেল দিছো, ছোৱালী যদি কলেজত যায় আমি নিযুত মইনা আঁচনি দিছো। এইবাৰ নতুনকৈ আৰু 2টা আঁচনি আমি কৰিব খুজিছো। আমাৰ যদি ধনী মানুহৰ ঘৰত যায়, লৰা মেট্ৰিক দিব, আৰু মাকে লৰাটোক গাখীৰ খুৱাব খোজে, লৰাটোৱে গাখীৰ নাখায়, মাকে কয় বাবা মেট্ৰিক দিবি, গাখীৰ খাচোন। লৰাটোৱে কয় কিমান গাখীৰ খাম আৰু মা, নাখাওঁ। কিছুমানৰ গাখীৰ আছে, লৰাই গাখীৰ নাখায়। আকৌ কিছুমান মাকে লৰাক গাখীৰ খুৱাব খোজে, ঘৰত গাখীৰ নাই। হয়নে? মই ঠিক কৈছো নে? মাকৰ মনত ইচ্ছা যে লৰাটোৱে মেট্ৰিক দিব, লৰাটোক গাখীৰ এগিলাচ খুৱাও, পইচাই নাই, কৰ পৰা গাখীৰ খুৱাব? এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব, মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাচ পাব পাৰে, ভাল কিতাপ এখন কিনিব পাৰে, মেট্ৰিক দিয়া লৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম, যেতিয়ালৈকে মেট্ৰিক নহয়। ভাল হ'ব নে বেয়া হ'ব? ধুতি লুঙিতকৈ ভাল নে বেয়া? ধুতি লুঙিতকৈ ভাল নে বেয়া? শ্ৰদ্ধা ৰাইজ, মোৰ লৰা ডিগ্ৰী পাছ কৰিলে, বোলে আজি ইণ্টাৰভিউ গুৱাহাটীত, আজি ইণ্টাৰভিউ ডিব্ৰুগড়ত, আজি ইণ্টাৰভিউ দিল্লীত। বাপেক মাকৰ পৰা পইচা খুজিব লাজ কৰে, ইণ্টাৰভিউ মাৰা নহয়। এডিআৰিত যদি আমি ফিজ লওঁ, কেণ্ডিডেট 4 লাখ হয়, আৰু ফিজ নললে কেণ্ডিডেট 10 লাখ হয়। তাৰমানে ফিজৰ নামত 200-300 টকা দিব, আমাৰ বহুতৰ ঘৰত পইচা নাথাকে। কাৰণ এটা পৰীক্ষাটো নহয়, 8টা 9টা 10টা পৰীক্ষা হয়, 300 দি থাকিলেতো আৰু 1000 টকা লাগি গল। বহুত লৰাই পৰীক্ষা নিদিয়ে। এইবাৰ আমি ঠিক কৰিছো
যিমান ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সেই ল'ৰা ছোৱালীক 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত মই প্ৰত্যেক মাহত 2,500 টকাকৈ জমা দিম আজি আপোনালোকে চিন্তা কৰক 9ৰ চাইকেল ক্লাছ 10ৰ ল'ৰা ছোৱালীক মাহত 300 টকা হায়াৰ সেকেন্ডাৰী যোৱাৰ লগে লগে নিযুত মইনা আৰু ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীক 1 বছৰৰ কাৰণে 2,500 টকা আগত কোনবা চৰকাৰে কৰিছিলে কামবিলাক আগত কোনবা চৰকাৰে কৰিছিলে লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ চৰকাৰখনে ৰাস্তা বনাইছে দলং বনাইছে হস্পিটাল বনাইছে ষ্টেডিয়াম বনাইছে আৰু তাৰ লগতে দৰিদ্ৰ দুখীয়া মানুহৰ লগত থিয় হৈ পৰিয়ালটো চলাবৰ কাৰণে যাতে আমাৰ কষ্ট কম হয় তাৰ কাৰণেও ব্যৱস্থা কৰিছে যোৱা 4 বছৰত আমি কি কাম কৰা নাই বিহু গৈ বিশ্ব মঞ্চ পালে ঝুমুৰ গৈ বিশ্ব মঞ্চ পালে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে লাচিত বৰফুকনৰ কীৰ্তি বিশ্ব জগত জুৰি বিয়পি গল আমি অসমৰ প্ৰতিটো সমস্যা চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে আজি বছৰত 4 দিন চৰকাৰী কৰ্মচাৰীয়ে ছুটি পায় দেউতাক মাকক তীৰ্থযাত্ৰাত লৈ যাবৰ বাবে দেউতাক মাকক যদি কোনোবা ল'ৰা ছোৱালীয়ে নাচায় প্ৰণাম আইনৰ অধীনত ল'ৰা ছোৱালীৰ দৰমহাৰ পৰা 10-15% কাটি দেউতাক মাকৰ একাউণ্টত জমা দিয়া আজি আমি কি কাম কৰা নাই আজি আমি দুখীয়া মানুহৰ লগত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী পাছ কৰিলে ছোৱালীক স্কুটি দিয়ালৈ আজি আমি প্ৰত্যেকটো সমাজৰ প্ৰত্যেক শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি কাম কৰিছো অসমত বন্দুক বাৰুদ নোহোৱা হল অসমত আন্দোলন নোহোৱা হল আৰু এইবিলাকৰ পৰা লাভ কি হৈছে আজি এই কলিয়াবৰ সমষ্টিত বহুত ল'ৰা ছোৱালী আছে যোনে তামিলনাডুত গৈ কাম কৰে কেৰালাত গৈ কাম কৰে কৰ্ণাটকত কাম কৰে অন্ধ্ৰপ্ৰদেশত কাম কৰে দৰমহা কিমান পায় 8,000 টকা না দেউতাক মাকলৈকে টকা পঠাব পাৰে তাতে যদি নিজৰ বেমাৰ আজাৰ হয় ল'ৰা ছোৱালী কেইটাই চিকিৎসাও ল'ব নোৱাৰে কাৰোবাৰ যদি মৃত্যু হয় মৃত শৰীৰো গাঁৱলৈকে নাহে আজি আমাৰ এই অৱস্থা আছিল আজি আমি এডভান্টেজ আসাম পাতিছো 5 লাখ কোটি টকাৰ অসমত বিনিয়োগ হ'ব আৰু বিনিয়োগ যোনে নকৰক মোৰ এটাই উদ্দেশ্য যিমান ল'ৰা ছোৱালী 8,000 টকা দৰমহাত কেৰালা তামিলনাডু কৰ্ণাটকত কাম কৰি আছে সিহঁতক যাতে মই অসমলৈ ঘূৰাই আনিব পাৰো দেউতাক মাকৰ বুকুচালৈ যাতে আকৌ এবাৰ উভতাই আনিব পাৰো আজি কোনেও এইবোৰ কথা চিন্তা কৰা নাছিল ল'ৰা ছোৱালীক কেনেকে বাহিৰৰ পৰা ঘূৰাই আনিম 50,000 টকাৰ কাৰণে বাহিৰত চাকৰি কৰিব যাওক 1 লাখ টকাৰ কাৰণে যাওক কিন্তু সিকিউৰিটি গাৰ্ড হবৰ কাৰণে 8,000 টকা দৰমহাৰ কাৰণে অসমৰ বাহিৰত যোৱা আমি কেতিয়াও মানি ল'ব নোৱাৰো আজি অসমত শান্তি আহিলে উদ্যোগীকৰণ আৰম্ভ হ'ল আৰু এনেকৈ যাতে আমি যদি আগুৱাই লৈ যাব পাৰো আমাৰ ৰাজ্যখনক আমি বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাব পাৰিম শ্ৰদ্ধাৰ ৰাইজ অলপ সময় আগতে মই আপোনালোকক চাকৰিৰ কথা কৈছিলো কিছুমান ল'ৰা ছোৱালী থাকিব চাকৰিও নাপাব তেওঁলোকৰ কাৰণে আমি কি কৰিম স্কিল ট্ৰেইনিং হ'ব কিন্তু বহুত ল'ৰাই ব্যৱসায় কৰিব খোজে বহুত ল'ৰাই উদ্যোগ স্থাপন কৰিব খোজে এতিয়া আমি সিদ্ধান্ত লৈছো
যে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় কৰিবৰ কাৰণে আমি 2 লাখ টকাকৈ তেওঁলোকক সহায় কৰিম বেংকৰ লোন নহয় ডাইৰেক্টলি চৰকাৰৰ পৰা 2 লাখ টকা আমি তেওঁলোকক দি দিম যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে এই বছৰ আমি কলিয়াবৰ সমষ্টিৰ 1000 ল'ৰা ছোৱালীক 2 লাখ টকা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে চিন্তা কৰক ল'ৰা ছোৱালীক পঢ়ুৱাৰ পৰা চিকিৎসাৰ পৰা চাউলৰ পৰা দালিৰ পৰা গেছলৈকে আমি এটা কথাও এৰি দিয়া নাই আমি ৰাইজৰ লগত থিয় হৈ আছো আৰু সমাজখনক আগুৱাই লৈ যাবৰ বাবে আমি চেষ্টা কৰিছো এতিয়া আপোনালোকে নিজে সিদ্ধান্ত লওক যে আমি কংগ্ৰেছক ভোট দিম নে এজিপি বিজেপিক ভোট দিম কাক ভোট দিম শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে চিন্তা কৰিব লাগিব যাতে লুঙি ধুতি দিনলৈকে আমি ঘূৰি যাব নালাগে আমি যাতে অসমখনক আকৌ অশান্তিকৰ পৰিৱেশলৈ লৈ যাব নালাগে আৰু আমাৰ ৰাজ্যখনক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি আগবঢ়াই লৈ যাব পাৰো শ্ৰদ্ধাৰ ৰাইজ এতিয়া মই এটা বেলেগ কথা কম যোৱা কেইদিনমানৰ পৰা আমাৰ সকলোৰে মন বহু কাৰণত বেয়া হৈ আছে পেহেলগামত পাকিস্তানী লোকসকলে আহি আমাৰ ভাৰতৰ বহু কেইজন লোকক গুলিয়াই হত্যা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে এই সন্ত্ৰাসবাদীবিলাক পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় ভাৰতে বিচাৰি উলিয়াব আৰু ভাৰতে এই সন্ত্ৰাসবাদীসকলক চৰম শাস্তি প্ৰদান কৰিব শ্ৰদ্ধাৰ ৰাইজ আমি আশা কৰিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিব ভাৰতৰ সেনাবাহিনীৰ জোৱানসকলক ভগৱানে শক্তি দিব যাতে আমি এই সন্ত্ৰাসবাদীসকলক নিপাত কৰিব পাৰো কিন্তু মই আৰু এটা দেখা পাইছো যে যেনেকে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আছে আমাৰ ঘৰৰ ভিতৰতো কিছুমান পাকিস্তানী আছে ফেসবুক সোশ্যাল মিডিয়াত চান্স পালে পাকিস্তান জিন্দাবাদ বুলি লিখি দিয়ে মই আজি সকলোকে এটাই কথা কৈছো যে অসমত ফেসবুকত সোশ্যাল মিডিয়াত যোনে পাকিস্তানী জিন্দাবাদ লিখিব তাৰে ঠেং ভাঙি দিয়া হ'ব একদম কাকো আমি সহ্য নকৰো ভাৰত বিৰোধী কাম কৰিবলৈ আমি কাকো অনুমতি নিদিও মই ঠিক কৈছো নে ঠিকে কৈছো নে নাই শ্ৰদ্ধাৰ ৰাইজ আমি সকলো মোদীজীৰ লগত আছো আমি ভাৰতৰ সেনাবাহিনীৰ লগত আছো ইলেকশন কোন তাৰিখে কোন উঠিছে আমাৰ ইয়াতে দুজনহে আছে মাত্ৰ আমাৰ পুণ্যলতা বৰুৱা সতিয়াল পূব থাৰিয়া আনকণ্ঠে জিকি গল আহক পুণ্যলতা বাইদেউ আনকণ্ঠে জিকি গল চাহু খুৱাবলগীয়া হোৱা নাই হয় নে নহয় ঠিক আছে জিতেন গৌৰ দুৱাৰ বাগৰি আনকণ্ঠে জিকি গল চাহ খুৱাবলগীয়া হোৱা নাই হয় না এতিয়া দুজন আছে অনিল ঠাকুৰ দুৱাৰ চালনা এইটোতে জিকিবনে নাই বঢ়িয়া তাৰ পিছত আমবাগানত মই গৈ আহিছো কিদিনাখন আমবাগানত জয়শ্ৰী মণ্ডল জিতবে কিনা জিতবেতো ঠিক আছে তাৰ পিছত আমাৰ আনকণ্টেষ্ট আঞ্চলিক পঞ্চায়তত জিকিলে পিংকি মিৰ্ধা বাকীখিনি নাই পাই কবাত আছে পিংকি মিৰ্ধা জিকিলে ৰাজশ্ৰী বৰা লস্কৰ এখেত আমাৰ মাজতে আছে নুপুৰ বণিক আনকণ্টেষ্ট জিকিলে ৰাহুল কুৰ্মী আনকণ্টেষ্ট
Bornali Das uncontest, Suresh Gwala uncontest, Deepa Bora uncontest, Sorsing Terang uncontest. member to Congress vote নিদিব হ'ব না নাই যদি member to Congress vote দিয়ে এক বস্তা ভাল আলু এটাও যদি পচা সোমাই যায় গোটে আলু বেয়া কৰি দিব হয়নে নহয় গতিকে যাক ভাল পায় আপোনালোকে দিব কিন্তু এজিপি আৰু বিজেপিৰ পৰা দিব কোনো যাতে কংগ্ৰেছক নিদিয়ে হ'ব না পাক্কা হ'ব তেতিয়ালে মোৰ লগত আকৌ এবাৰ কওক